মহানগৰী বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা প্ৰভাৰী আৰু জিলা সহপ্ৰভাৰীৰ সৈতে ৰাজ্যিক বিজেপিৰ এই গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ জিলা সভাপতি আৰু প্ৰভাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকখন সম্পন্ন হয় এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আলোচনা বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ বৈঠকত আলোচনা হৈছে নিৰ্বাচনক লৈও আলোচনা হ'ল এই বৈঠকত সকলোৱে কৈছে मेरा बूथ सबसे मजबूत प्रतिगराकी भोटाৰৰ কাষলৈ যাব বিজেপি আমি দেৱাল লিখন কৰিম আমি ষ্টিকাৰ লগাম বিজেপি কৰ্মীৰ ঘৰে ঘৰে লগোৱা হ'ব দলীয় পতাকা আৰু তেনেদৰে চলিব বিজেপিৰ নিৰ্বাচনী কাৰ্যসূচী আমাৰ কাৰ্যকৰ্তাসকলৰ ঘৰত ষ্টিকাৰ লগোৱা ৱাল ৰাইটিং কৰা যিবিলাক বুথ পৰ্যায়ত আমি কৰিব লাগে জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ঘৰলৈ যোৱা এই যিখিনি আমি বুথটোক শক্তিশালী কৰিবৰ বাবে যিখিনি কৰিব লাগে সেই কামখিনি আমি এবাৰ পৰ্যালোচনা কৰিম মেৰা বুথ সবচে মজবুত যে এতিয়া আমি জিলাত কাম কৰিব নালাগে মণ্ডলত কাম কৰিব নালাগে আমি বুথত গৈ কাম কৰিব লাগে এইটোৱে হ'ল গোটেই আলোচনাৰ মূল বিন্দু বা কেন্দ্ৰবিন্দু এতিয়া বিজেপি দলৰ দৃষ্টি বুথলৈকে আমি যাব লাগিব কেতিয়াবা আমি জিলাৰ পৰা ঘূৰি আহোঁ মণ্ডলৰ পৰা ঘূৰি আহোঁ আমি কৈছোঁ যে এতিয়া জিলা আৰু মণ্ডলত নহয় আমি বুথলৈকে যাওঁ গতিকে আমাৰ দলৰ কিছুমান কাৰ্যপ্ৰণালী আছে যেনেকৈ আমি বুথত সংগঠন কৰোঁ বিস্তাৰকসকল যায় মণ্ডলত আমাৰ বিস্তাৰক ওলাই এই গোটেই আমাৰ সাংগঠনিক শক্তি যিধৰণে আমি বঢ়াব লাগে আমি কামখিনি কৰিছোঁ